হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খোজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত ত্ৰিদীপ বিজয়ৰ মাকৰ ওচৰলৈ যাব আৰু আপুনি পৰীৰ গৰ্ভত থকা সন্তানটো বোলে DNA টেষ্ট কৰাব বুলি সুধিব। আৰু তেতিয়া বিজয়ৰ মাকে পৰীৰ গৰ্ভত থকা সন্তান বিজয়ৰ শেষ চিনাকি তোমালোকে কি ভাবিছা, মই সেয়া সহজে এৰি দিম বুলি ক'ব। আৰু তেতিয়া ত্ৰিদীপে সেয়া মোৰ সন্তান এই পৃথিৱীলৈ অহাই নাই, তাৰ অধিকাৰ কোনোবাই কেনেকৈ ভাগ বতৰা কৰিব পাৰে বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ সোণতৰ ঘৰলৈ এজন ল'ৰা আহিব আৰু তেতিয়া দেউতাকে ল'ৰাজনক তুমি কোন হয় বুলি সুধিব। আৰু তেতিয়া ল'ৰাজনে মই ফাইনেন্সৰ পৰা আহিছো, সোণে গাড়ীৰ EMI নিদিয়াৰ বাবে মই নটিচ দিবলৈ আহিছো বুলি ক'ব। আৰু তেতিয়া দেউতাকে সোণ ঘৰৰ পৰা নোখোৱা হোৱাৰ পৰাই বিপদে এখন হেঁচা মাৰি ধৰিছে বুলি চিন্তা কৰি থকা দেখিবলৈ পাব। আনফালে আকৌ শেৱালি সোণৰ ফটোখন চাই থাকিব আৰু মই সুখী হ'ব খুজিও মই সুখী হ'ব পৰা নাই বুলি কান্দি থকা দেখিবলৈ পাব। আপোনালোকে খোজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।